মথুৰাপুৰত হাঁহ কুকুৰা চুৰি কৰি সন্ত্ৰাস সৃষ্টি কৰিছে চোৰে। বিগত কিছুদিনৰ পৰা মথুৰাপুৰ অঞ্চলৰ কেইবাজনো ব্যক্তিৰ ঘৰৰ গোহালিৰ পৰা গৰু চুৰি ঘটনাৰ সমান্তৰালকৈ চুৰি হ'বলৈ ধৰিছে হাঁহ কুকুৰা। মথুৰাপুৰত পোহনীয়া কুকুৰা হাঁহ চুৰি কৰি সন্ত্ৰাস সৃষ্টি কৰা গভাইড চোৰক আটক কৰে স্থানীয় ৰাইজে। চৰাইদেউ জিলাৰ অন্তৰ্গত মথুৰাপুৰ ভকত গাঁৱত পোহনীয়া কুকুৰা হাঁহ চুৰি কৰি ৰাইজৰ হাতত ধৰা পৰিল মনোজ গোৱালা নামৰ চোৰটো। মনোজ গোৱালা চোৰটোৱে মথুৰাপুৰ ভকত গাঁৱৰ জন গগৈ আৰু স্থানীয় ৰাইজৰ 28টাকৈ কুকুৰা হাঁহ চুৰি কৰি নিজৰ বাসগৃহত ৰাখিছিল। ইয়াৰে 8টা কুকুৰা স্থানীয় ৰাইজে মনোজ গোৱালাৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে। জানিব পৰা মতে চোৰটোৱে কেইবাটাও কুকুৰা বিক্ৰী কৰাৰ লগতে নিজেও মাৰি খাবৰ বাবে ৰখা কুকুৰা মাংস হাততে ধৰা পৰে। মথুৰাপুৰ আৰক্ষী থানাত চোৰটোক চমজাই দিয়া হৈছে। মানে আমাৰ ঘৰত মানে কেতিয়াবা মানে বাগানত মানে জ্বৰ মাৰিবলৈ আহে, নিজৰ ভাবিলে বোলে সেই তেওঁ মানে চুৰ কৰিলে। যোৱা নিশা মানে কি খবৰ অনুসৰি মানে আমি তাত গ'লোঁ আৰু সেই লগতে মানে কি হ'ল আমাৰ কুকুৰা আছিলে 27টা। সেই 27টাৰ পৰা মানে কি বাকীখিনি তাত বিক্ৰী কৰিলে। ইতিমধ্যে আমি তাৰ পৰা মানে প্ৰায় 8টা কুকুৰা আৰু এটা হাঁহ মানে উদ্ধাৰ কৰিবলৈ সক্ষম হ'লোঁ। তাৰপৰা এতিয়া তাৰপিছত মানে কি হ'ল আমি খবৰ অনুসৰি আকৌ আজি গ'লোঁ, গৈ পিনে এজন মানে কি চোৰৰ মানে কি লগত থকাজনক আমি ধৰি নি ইতিমধ্যে মানে থানাত চমজাই দিলোঁ। এতিয়া বাকীখিনি আৰু পুলিচ প্ৰশাসনে অল টোটেল কিমান হাঁহ চুৰ হৈছিলে? 27টা আছিলে। 27টা কুকুৰা আৰু হাঁহ? কুকুৰা আৰু হাঁহ আছিলে এটা আৰু ডাকৰ কুকুৰা এটা আছিলে, বাকীখিনি কুকুৰা আছিলে। আপোনাৰ আধা কেজি 1 কেজি তেনেকুৱা মানে কি আপোনাৰ কুকুৰা ক'ত বিকিছিলেগে? তেওঁ ক'ত বিকিছিলে সেইটো আমি এতিয়া কিমানটা পোৱা হ'ল? এতিয়া আমি 7টা পালোঁ। হাঁহটো লগাই 8টা হ'ল টোটেল। 8টা। এই যুৱকজনৰ নামটো জানে নি? তেওঁৰ নামটো এনেই মনোজ গোৱালা। হয়। ইভাগে আমি সকলো মানে কি গাঁৱত তেওঁ মানে কি লেংগুৰ বুলিকে চিনি পায়। ঘৰ তেওঁ এইডোখৰ মথুৰ ভকত গাঁও বুলিকে কয়, মাজগাঁও ওচৰত। আগতো চুৰ হৈছে তেনেকে নেকি? আগতো চুৰ হৈছে। তেওঁ আগতো মানে কি বহুত কেছত জড়িত, আপোনাৰ মাৰ্ডাৰ কেছৰ পৰা জড়িত হৈ এনেকৈ মানে কি আজি অলপ দিনৰ আগত মানে ওৱাইন শ্বপৰ আগত যিটো মাৰ্ডাৰ হৈছিলে সেই কেছৰ পৰা জড়িত হৈ ছাগলী চুৰ, গৰু চুৰৰ পৰা মানে কেতিয়া সকলোখিনি মানে পুৰা সন্ত্ৰাস চলায়, একদম সন্ত্ৰাস চলায়। তেওঁ ড্ৰাগছলৈকে মানে কি একদম মানে কি আপোনাৰ মানে কি হ'ল ভাঙলৈকে। কালি মানে কি হ'ল মানে তাত যেতিয়া আমি উদ্ধাৰ কৰিবলৈ গৈছিলোঁ তাতো মানে তেওঁ মানে কি এইটো কি কয় বং নে কি কয় যে ভাং খাই যে সেইটো আমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।